আছে তেওঁলোক এতিয়া থকা নাই বাৰু কিন্তু আমি এতিয়া একেলগে কম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক আৰু সোনকালে ন্যায় পোৱক হয় নে বাৰু জুবিন দা তেখেতৰ এটা খেলুৱৈ সুলভ মনোভাৱো আছিল তেখেতে ফুটবল খেল ভাল পাইছিল উপজাতিৰ লগত সম্পত্তি ৰাখি আজি আমি মুকলি হোৱাৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ খেলখন আয়োজন কৰিছিলোঁ আমি আমাৰ মাজত আহি উপস্থিত আমি আমাৰ টিমটো গৈ আছোঁ হেৰিয়ত কি কয় চকীমুখ হাই স্কুলত আমি কুৰাছৰ প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ তো আমাৰ টিমটোক মই দেখাবলৈ চেষ্টা কৰোঁ এইপিনে আছে অনামিকা বাইদেউ আৰু এইপিনে যেনে আছে হাই এইপিনে লাকি দিছে হেল্ল' ধূলি পৰা লুকাইছে দেই চকীমুখ হাই স্কুলত আমি এতিয়া অনুষ্ঠান কৰিম তাত আমি কুৰাছ গাম চাই থাকিব শেষলৈকে আৰু আমাৰ গাড়ী আগত গৈ আছে আৰু এখন আৰু বাইদেউসকল তাত গৈ আছে দুইজনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ দেৰি হ'ল যে দেৰি হ'ল যে বুলি চবৰ দেৰি এতিয়া এয়া হৈছে চকীমুখ আৰু ইয়াতে জুবিন দাৰ ফটো অংকন কৰা হৈছে ইমান সুন্দৰকৈ অংকন কৰিছে আৰু অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ভাইটি এজনে বনাইছে নামটো কি তোমাৰ তুমি বনাইছা ন হয় অঁ ছাৰে বনাইছে মানে আৰু তুমি অকণমান মানে প্ৰেক্টিচ কৰিছা নেকি মৰকজ স্কুলৰ ন অঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি চাই থাকিব যিহেতু তো পাই গ'লোহি চকীমুখত যিহেতু প্ৰগ্ৰেমটো আমাৰ কেঞ্চেলেই হৈ গ'ল আৰু গান আমি যে নাজিৰা গান্ধী মৈদামতে কৰা হ'ল আৰু ইয়াত অহা অলপ পলম হ'ল এয়া অঁ কিবা কেতিয়া আহিলা মই ৰাতিপুৱা আহিলোঁ মায়াবিনী গাবলৈ আহিলোঁ মায়াবিনী গালা ন আমি নাজিৰাতে গালোঁ আৰু ইয়াত নাপালোঁ আৰু তোমালোকৰ দেৰি হ'ল তাতে গান্ধী মৈদামতে গালোঁ আৰু পিছফালে আছে ঠিক আছে দেখাবলৈ চেষ্টা কৰোঁ তো এইপিনে ধুনীয়াকৈ অংকন কৰি আছে কি কৰিছে অকণমান সুধিবলৈ চেষ্টা কৰিম জনোৱা তুমি অকণমান জনাই দিয়া ফাৰ্ষ্টত যিহেতু জুবিন দাৰ 53 সংখ্যক জন্মদিন হিচাপে আমি নাজিৰা জুবিন দাক ফেন ক্লাব খেলপথাৰ প্ৰাংগণত 60 দিন হিচাপে পালন কৰিছোঁ আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ নাজিৰাৰে আলি হাইদৰে টি চাৰ্টতে হওক বা গামোচাতে হওক জুবিন দাৰ প্ৰতিচ্ছবি অংকন কৰি আছে তোমাৰ নামটো অকণ ক'বা মোৰ নামটো আছিফ ন ধন্যবাদ আমি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ যিহেতু খুব সুন্দৰকৈ অংকন কৰিছে জুবিন দাৰ ফাইনেল প্ৰডাক্টটো দেখা দিওঁ হয় এয়া ফাইনেল প্ৰডাক্ট ৱাও এইটো কিহত টি চাৰ্টত ন এতিয়া এইটো আপুনি পিন্ধিব পাৰিব দেখিছে জুবিন দাৰ ফটো ধুনীয়াকৈ একদম টি চাৰ্টত অংকন কৰা হৈ গ'ল এতিয়া একো নহয় দাগ লাগে লাগিব পিন্ধিব পৰা যাব না এতিয়া এইটো বেকা হৈ গৈছে খুলি দিয়া এই বিপ্লৱ নহ'ব আপুনি এইটো যে জুবিন দাৰ হেৰি ফটোটো টি চাৰ্টত বনাইছে বা এনেকৈ অকণমান তাৰ বিষয়ে জনাব এইটো ষ্টেনচিল বুলি কয় হয় ষ্টেনচিল কাটিং হয় তো মানে আজিৰ দিনটোত জুবিন গাৰ্গৰ জন্মদিন বুলি মই ভাবিলোঁ অকণমান বেলেগ কৰোঁ সেয়ে মই ষ্টেনচিল কাটি আনিছোঁ জুবিন দাৰ অকণ মানে
প্ৰতিকৃতিটো হয় চিম্বলিক হিচাপে হয়। পৰ্ট্ৰেইট নহয় চিম্বলিক হিচাপে আৰু সেই সকলোৱে মই স্পৰ্টিং তাৰপিছত গামোচাত প্ৰিণ্ট দি আছোঁ হয় আৰু লগতে এখন জুবিন গাৰ্গৰ ছবি এখনো আঁকি আপুনি আছোঁ এনেকৈ শিকোৱাও হয় চাগে আপোনাৰ শিকাও। স্কুল আছে হয় নাজিৰাতে আছে মোৰ স্কুল হয় নাজিৰা চিত্ৰকলা কেন্দ্ৰ হয় আপোনাৰ নামটো কি ক'লে আলি হাইদৰ আলি হয় ন খুব সুন্দৰকৈ ফটোখন অংকন কৰিছে তাকে অকণমান আপোনালোকক দেখাম লাইন পাতক একো নহয় কি অকল একো নহয় মৰমত একদম মৰমত আজিৰ দিনটোৰ কাৰণে নে আৰু এনেকৈ বনাই নি আপুনি কেতিয়াবা ইচ্ছা কৰিলে কোনোবাই মানে কোনোবা যদি আহোঁ বুলি কয় আপোনাৰ ওচৰত বনাব বিচাৰে তেতিয়া মানে জ্বলাই দিব অকণমান কিবা পাৰে যদি তেতিয়া কোনোবা আহিব পাৰিব ন নাজিৰাত মোৰ ঘৰত আলি হাইদৰ চিনি পায় হয় সকলোৱে যিহেতু চলাই মানে পিন্ধিবলৈ বিচাৰে জুবিনদাৰ ফটো এখন লৈ জুবিন দাৰ ফটো একপি লৈ সকলোৱে বিচাৰে কিবা প্ৰাইজ চাইজ কিবা আছে নেকি তেতিয়া আজিৰ দিনটোৰ কাৰণে বাৰু ফ্ৰী দিছে জুবিন দাৰ কাৰণে ফ্ৰী সদায় ফ্ৰী ৱাও তাৰ কাৰণে একদম সদায় ফ্ৰী তো আমাৰ বাইদেউসকলে চাহ খালেই চাহ খাই দিলে খাম আমাৰ বেটা ইয়াত মন মাৰিব আৰু এয়া হৈছে চকীমুখৰ দৃশ্য হয় আৰু ইয়াতে বহুত সুন্দৰকৈ জুবিন দাই গোৱা সকলোখিনি গান ইয়াতে ৰাখি থৈছে আৰু যিহেতু চকীমুখ খেলপথাৰ হয় আমি অহাত অলপ পলম হ'ল সেই গতিকে আমাৰ মানে কুৰাস্তি আহি আমি নাপালোহি গাবলৈ যিহেতু আমি মায়াবিনী নাজিৰা গান্ধী মৈদামতে গোৱা হ'ল আৰু এয়া জুবিন দাৰ ফটো যিহেতু জন্মদিনৰ দিনাখন এনেকৈ বহুত সুন্দৰকৈ এখনি ফটোৰ সৈতে চাকি কেইগছিৰ সৈতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিল ইয়াতে আৰু আমিও অকণমান ইয়াতে ৰখিলোঁ আৰু যিহেতু আমি কুৰাস্তি নাপালোহি মনটো ভাল নালাগিলে যিহেতু আৰু এনেকৈ অকণমান সময় পাৰ কৰিলোঁ আৰু ইয়াতে পিছলৈ বহুত ধুনীয়া ধুনীয়া কিছুমান দৃশ্য দেখা পাব আৰু জুবিন দাৰ জন্মদিনৰ দিনাখন ইয়াতে এখনি ফুটবল খেল অনুষ্ঠিত কৰা হৈছিল তাকে আমি অকণমান দেৰিৰ কাৰণে ৰখি দিলোঁ চাবলৈ আৰু লগতে চিনাকি মানুহ কেইজনমানো পালোঁ এয়া আমাৰ পৰিয়ালৰে হৈছে বাৰু কিন্তু ইয়াত লগ পাই ভাল লাগিলে তাৰ পাছত জুবিন দাৰ ফটোখিনিও এনেকৈ ধৰি সংগ্ৰহ কৰি লৈ আনিলোঁ আৰু বৰ্তমান আমি পালোহি চকীমুখ আৰু ইয়াতে যিহেতু অনুষ্ঠান হৈ গ'ল আমি মানে নাপালোহি যিহেতু তাতে দেৰি হ'ল নহয় জানো আৰু আমাৰ টীমটো আৰু বহুতখিনি বাকী আছে মানে আহিব নোৱাৰিলে তাকে অকণমান থুলমূলকৈ ভিডিঅ' এটা আমাৰ বাইদেউক সুধিম দুআষাৰ কথা আহক নমস্কাৰ বাইদেউ নমস্কাৰ আৰু আজি আমাৰ জুবিন দাৰ যিহেতু বাৰ্থডে তাৰ বিষয়ে অকণমান জুবিন আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আজি 53 সংখ্যক জন্মদিন গতিকে আমি ইমান ব্যয়বহুলকৈ পাতিব পৰা নাই থুলমূলকৈ আমি এই জন্মদিনটো পালন কৰিবলৈ লৈছোঁ তাকে আমি জন্মদিন উপলক্ষে এখন ফুটবল খেল পাতিছোঁ চকীমুখ অঞ্চলৰ ফিল্ডত গতিকে অনুষ্ঠানটো গধূলিলৈ আমাৰ কুসুম কৈলাশ আহিব বুলি কৈছিল নেকি কুসুম কৈলাশো আহিব গতিকে গধূলিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সকলো আহিব আৰু জুবিন গাৰ্গৰ যদিও প্ৰগ্ৰেমটো হৈ যায় তেনেকৈ আপোনালোকে চাব আৰু ন আৰু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু জুবিন দাৰ যিহেতু কিমান গান আছিলে অকণমান জনাব গানখিনি যিহেতু ইয়াত লগাই থোৱা আছে ৰাংঢালী বৰগীত এনেকৈ লিখি থোৱা আছে জুবিন গাৰ্গৰ প্ৰায় 40,000 গীত তেখেতে পৰিৱেশন কৰিছিলে প্ৰায় 40,000 আৰু তাৰে সকলোখিনি ইয়াত বাৰু অন্তৰ্ভুক্ত কৰা নাই থুলমূলকৈ ৰাইজক জানিবৰ কাৰণে ইয়াতে দিয়া হৈছে তাকে সকলোৱে বুজি জানিবই 40,000 গীত তেখেতে পৰিৱেশন কৰিছিলে আৰু তেখেতৰ আত্মাই চিৰশান্তি কামনা কৰিছোঁ আৰু জুবিন দাক আমি আকৌ আহ্বান কৰিছোঁ তেওঁ যেন আমাৰ মাজলৈ আকৌ ঘূৰি আহে আৰু এয়া হৈছে মানসী বাইদেউ আৰু এই চিনাকি কৰাই দিম মানসী বাইদেউ এয়া ৰীতা বাইদেউ আৰু এইপিনে মোৰ মৰমৰ সংগীতা আৰু বহুত আছে তেওঁলোক এতিয়া থকা নাই বাৰু কিন্তু আমি এতিয়া একেলগে ক'ম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক আৰু সোনকালে ন্যায় পোৱক হয় নে বাৰু হয় আৰু ইয়াত ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল যিহেতু আমি নাপালোহি বহুতে বেয়া লাগিছে এইপিনে জুবিন দাৰ ধুনীয়া ধুনীয়া ফটো জোনমণি যিহেতু থাকোঁতেনে চুই চাব নাপালোঁ আমাৰ জুবিন দাক চুই চাব নাপালোঁ তাত দেৰি কৰি ইয়াত একোৱে নাপালোঁ এতিয়া নাই আৰু কি কৰিব উপায় নাই তাত শেষ হ'ল জুবিন দা যেতিয়া আছিলে আমি তেতিয়া হাতখনো চুই চাব নাপালোঁ মই
কিন্তু এতিয়া উপায় নাই আৰু এনেকৈ চুই চাইছোঁ আৰু গধূলি আহিব এতিয়া শেষ হ'ল আৰু যিহেতু আজি অকণমান মানে ফূৰ্তিটো আমাৰ এইবাবেই আছে যিহেতু এই কাৰণে আছে আজি জন্মদিন কাৰণে কিন্তু সদায় দুখেই লাগে জুবিন দা নাই নহয় জানো বাইদেউ আজি আমাৰ অকণমান মানে হাঁহিটো অকণমান ওলাইছে বাৰ্থডে কাৰণে জন্মদিন কাৰণে জন্মদিনৰ উপলক্ষে কিন্তু সদায় আমাৰ দুখেই লাগে দুখেই লাগিছে আমি এতিয়াও শান্তি পোৱা নাই যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় অতি সোনকালে পাওক তাৰে ভগৱানৰ ওচৰত আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সোনকালে জুবিন দাৰ ন্যায় পাওঁ ধন্যবাদ যিহেতু অনুষ্ঠানটিত আজি কোৰাছ গাবলৈ আহিছিলোঁ আৰু সেই কোৰাছটি আমি যিহেতু নাপালোঁ আৰু লগতে ইমান ধুনীয়া এটা পৰিৱেশ আজি ইয়াতে হৈছে আজি জুবিন দাৰ জন্মদিনৰ অনুষ্ঠানটিত আমাৰ ইয়াতে চকীমুখত ধুনীয়াকৈ এখন খেল অনুষ্ঠিত কৰা হৈছে আৰু সেই খেলখনত আমাৰ নাজিয়াৰ খেলৰ টীমৰ দলপতি আমাৰ দাদাৰ নামটো কি প্ৰাঞ্জল বৰুৱা দাদাই আজি কথা কিছুমান ক'ব এই অনুষ্ঠানটিত খেলখন কেনেকৈ হৈছে মানে ধন্যবাদ আজি জুবিন দাদাদেৱৰ আজি জন্মদিন 53তম জন্মদিন আৰু এই 53তম জন্মদিন আমি আজি যদিও এই জুবিন দাৰ চেণ্টাৰৰ নাজিয়া জন্মদিনৰ উদ্যোগত আৰু নাজিয়া অসমৰ জিলা ৰাইজৰ সহযোগত তেখেতৰ এই সৃষ্টিৰ দিন বুলি আজি এখন প্ৰীতিমূলক নাজিৰা ভেটাৰণ একাদশ আৰু শিৱসাগৰ ভেটাৰণ একাদশৰ মাজত এখন প্ৰীতি খেল অনুষ্ঠিত কৰিছিল আৰু সকলোৱে জানে যে জুবিন দা তেখেতৰ এটা খেলুৱৈ সুলভ মনোভাৱো আছিল তেখেতে ফুটবল খেল ভাল পাইছিল আমি শুনা পোৱাত তেখেতে এজন ল'ৰাক বাহিৰলৈ খেলিব যোৱাৰ সময়ত আৰ্থিকভাৱে তেখেতে সহায় কৰিছিল আৰু তেখেতে নিজেও এটা ফুটবল টীম বনাম বুলি তেখেতে এটা নিজে ঘোষণা কৰিছিল আৰু তেখেতে নিজেও ফুটবল খেলিছিল গতিকে সেই উপলক্ষে আজি তেখেত যদিও নাই আৰু আমি তেখেতৰ এই স্মৃতি দীঘলীয়া কৰিবৰ কাৰণে আজি আহি তেখেতৰ এই জন্মদিনটো আমি উদযাপন কৰিবলৈ আহিছোঁ তেখেত লাগিলে য'তেই থাকক কিয় তেখেতে তাৰ পৰা আমাৰ আশীৰ্বাদ মৰম তেখেতে তাৰ পৰা আমাক দি থাকক আৰু সমাজখন তেখেতৰ যি চিন্তাধাৰা আছিল আৰু সমাজখনক সেই ধৰণেই যেন মানুহবোৰ আমাৰ তেখেতৰ মনোভাৱেৰে যেন আগবাঢ়ি যায় ইয়াকে কৈ মই মোৰ ধন্যবাদ থাকিল আপুনি সুন্দৰকৈ জনাই দিয়াৰ বাবে আৰু খুব সুন্দৰকৈ বিজয়ী ট্ৰফি ইয়াতে সজাই ৰখা হৈছে আৰু এই ট্ৰফিখিনি কোনটো দলে বিজয়ী ট্ৰফিখিনি লৈ যোৱা হ'ব এই সকলোখিনি দেখাম আৰু সেই দলটিক নিশ্চয় দেখাম নেক্সট ভিডিঅ'ত আৰু এয়া হৈছে যিহেতু টিম দুটা এটা হৈছে নাজিৰা আৰু আনটো হৈছে শিৱসাগৰৰ এয়া হৈছে শিৱসাগৰ দলটোৰ দলপতি হয় আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু যিহেতু এইকণ সময়তে অকণমান এলাউন্স কৰি থকা হৈছিলে বেক চাইডে সেইকাৰণে মাতকেইটা বেছি ভালকৈ নাহিলে যিহেতু মই মাইকটো নিবলৈ থাকি গৈছিলে ঘৰত সেইবাবে মোৰ মাতষাৰ মানে তাত ভালকৈ উঠা নহ'ল আৰু দাদাজনৰ মাতষাৰো ভালকৈ নুঠিলে সেইবাবে মই ভইচ অভাৰ কৰি দিছোঁ আৰু বিজয়ী ট্ৰফি কোনে লৈ গৈছে সেই সকলোখিনি জনাম আৰু লগতে আছে ৰমেন দাইয়া আৰু এয়া বিজয়ী ট্ৰফি কোনে লৈ যাব বাৰু আপোনালোকে কওকচোন নাজিৰা টিমে নে শিৱসাগৰ টিমে বাৰু কিন্তু এই সকলোখিনি নেক্সট ভিডিঅ' জনাম তেতিয়ালৈকে আপোনালোকে ফ'ল' কৰি ৰাখিব চেনেলটো আৰু সকলোখিনি জানিবলৈ যদি ইচ্ছা কৰে নেক্সট ভিডিঅ'ত আহি যাব ধন্যবাদ আজিলৈ আহিছোঁ